আমাৰ 5দিনীয়া কৰ্মশালা আছিলে 7 জুলাইৰ পৰা 11 জুলাইলৈকে আৰু আমাৰ ওয়াৰ্কশ্বপটোৰ নাম আছিলে লেহেৰ এ কথক ওয়াৰ্কশ্বপ সিৰিজ আৰু আমাৰ ইনষ্ট্ৰাক্টৰ আহিছিলে ত্ৰিপুৰাৰ পৰা গোল্ড মেডেলিষ্ট গৌতম দাস আৰু আমাৰ ষ্টুডেণ্ট আছিলে এপ্ৰক্স 65 to 70 আৰু আমাৰ ধুবুৰী গৌৰীপুৰ ইফালে আপোনাৰ গোলকগঞ্জ বিলাসীপাৰা গোটেই ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে হয় আৰু সামৰণি আছিলে আৰু এই সামৰণি অনুষ্ঠানত আমি ওয়াৰ্কশ্বপৰ যিখিনি আমি শিকাইছিলো সেইখিনি আমি শ্ব'কেছ কৰিছো আৰু আমাৰ কালচাৰেল জগতৰ সাংস্কৃতিক জগতৰ বহুতো গুণী ব্যক্তি আজি আমাৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছিলে হয় সকলোকে আমি চাৰ্টিফিকেট প্ৰদান কৰিছো পৰৱৰ্তী পৰিকল্পনা এয়াই যে যাতে আমাৰ ধুবুৰী বুলি নহয় তাৰো গোটেই অসম বুলি নকওঁ গোটেই ধুবুৰী অঞ্চলৰ ল'ৰা ছোৱালীসকলে যাতে শুদ্ধ কথক নৃত্যৰ জ্ঞান আমি দিব পাৰোঁ যিখিনি আমাৰ সক্ষমতা যিখিনি আমাৰ গুৰুৰ পৰা আমি শিকিছোঁ সেইখিনি যাতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত শুদ্ধভাৱে বিলাই দিব পাৰোঁ হয় মই ইউথ ফেষ্টিভেল নেশ্যনেল ইউথ ফেষ্টিভেলত সোণৰ পদক পাবলৈ সক্ষম হৈছিলোঁ হয় আৰু দূৰদৰ্শন কেন্দ্ৰৰ পৰা গ্ৰেডেড আৰ্টিষ্টও পাবলৈ সক্ষম হৈছোঁ मेरा नाम है गौतम दास मैं त्रिपुरा से आया हूँ और धुबरी पे आया हूँ हिमांशी की बुलाने से लगभग 50 से लेकर 60 के अंदर स्टूडेंट 65 से 70 बच्चे परफॉर्मेंस किए वर्कशॉप लिए मेरे से इतना अच्छे से किए ये लोग मतलब 5 दिन का वर्कशॉप था मैं जितना मैं लेके आया था उससे मतलब उम्मीद लेके आया था उससे कई ज़्यादा अच्छा किए इन लोगों ने और इतना किए ऑडियंस तो सब इतने खुश है बच्चे लोग भी इतने ज़्यादा खुश है बहुत ज़्यादा खुश है बच्चे लोग फिर पेरेंट्स लोग बहुत हेल्प किया हम लोगों को मतलब इतना अच्छा प्रोग्राम हुआ सब लोग तो बहुत खुश है हम लोग को भी ऐसा लगा कि हिमांशी को मेरे को कि हम लोग सक्सेस हुआ प्रोग्राम नेक्स्ट टाइम आएंगे तो इससे भी अच्छा होगा प्रोग्राम और नेक्स्ट टाइम जो हिमांशी प्रोग्राम करेगी इससे भी बढ़िया होगा प्रोग्राम आप लोग सब लोग साथ रहिए बहुत अच्छा लगा हम लोग যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221